মুখ্যমন্ত্ৰীৰ ওপৰতো দুৰ্গাদাস বড়ো কেতিয়াও হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া বৰ্তমান অসমৰে নহয় গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ লাহে লাহে নেতৃত্ব ল'ব ধৰিছে। গতিকে বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যিকেইটা কথা কৈছে আৰু নতুন সভাপতি আমাৰ স্থানীয় MP দিলীপ শইকীয়াৰ কথাৰ মাজত অমিল হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বেলেগে বেলেগে খেলি যোনে বেছি পায়, তেনেকৈ কোৱাটো আপুনি কোৱাটো সত্য। কিন্তু একে সময়তে MP ডাঙৰীয়াই সভাপতি হোৱাৰ দিনাই তেখেতৰ এটা সভাপতি হিচাপে এখতিয়াৰ আছে মন্তব্য ৰাখিলে যে আমি একেলগে যোৱাৰ কথা ভাবিছোঁ। আৰু তাৰ দুদিনমান পিছত মুখ্যমন্ত্ৰীও সভাপতি আৰু প্ৰমোদ বড়োৱেহে সিদ্ধান্ত ল'ব বুলি কৈছে। আমি অলপ বেবৰিবাং হৈছোঁ যে তেওঁলোকৰ মিত্ৰতাটো কেনেধৰণৰ মিত্ৰতা হ'ব আৰু সেই মিত্ৰতাটো তেওঁলোকে বেলেগে বেলেগে খেলা মিত্ৰতা হ'ব। মিত্ৰতা বহুত ধৰণৰ থাকে, চাইলেণ্টলি থাকে, মনে মনে সমৰ্থন দিয়াও থাকে আৰু দেশ সমৰ্থন দিয়া থাকে আৰু একেলগে যোৱা হেৰিও থাকে। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ মাজত বহুত কথাই আমি বুজি পাওঁ। আপোনালোকৰ তেনেকুৱা কিবা আছে নেকি? নহয় চাওক, আমিতো অকলে ইলেকশ্যন খেলাটো আমাৰ পূৰ্বৰ সিদ্ধান্ত, এতিয়াও সিদ্ধান্ত। সিদিনা আমাৰ নতুন সমিতি হ'ল, পুনৰবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক সভাপতি আমি পাতিছোঁ। তেওঁ সেইদিনাই ঘোষণা কৰিছে আমি অকলে খেলিম বুলি। গতিকে আমি এই মুহূৰ্তত কাৰোবাৰ লগত যোৱা প্ৰশ্ন নাই। কিন্তু এইটোও আচৰিত নহ'ব, কোনোবাই আমাক আইচলেটেড কৰিব খুজিব আমাৰ দলটোক আৰু দলটোৰ নেতৃত্ব আইচলেটেড হৈ থাকিব, সেইটোও নহয়। কেতিয়াবা নতুন চিন্তা আহিব পাৰে দলটো। প্ৰমোদ বড়োৱে কিন্তু 17 বছৰ জগৰীয়া কৰি ফুৰিছে। 17 বছৰ প্ৰমোদ বড়োনো জগৰীয়া কৰাতনো কি? মই আপোনালোককতো ক'লোৱেই, এই সন্মুখত থকা ৰাস্তাটোৱে প্ৰমোদ বড়োৱে ৰিপেয়াৰিং কৰি দিয়ক না। কেলেনো MLA আশা কৰি আছে? তেওঁৰ EM আছে, তেওঁৰ MCLA আছে, এই ৰাস্তাটো তেওঁনো কিয় ৰিপেয়াৰিং কৰি দিয়া নাই? ৰিপেয়াৰিং কৰিব নোৱাৰা চিফজনে হাগ্ৰামা মহিলাৰীয়ে তৈয়াৰ কৰি থৈ যোৱা মানে বৃহৎ দলং, ৰাস্তা, ইউনিভাৰ্চিটি, কলেজ, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, এই গোটেইবিলাকৰ ওপৰত তেওঁ আহি পালে কোনোবাই বনোৱা এছেম্বলিত তেওঁ মুখ্যমন্ত্ৰী হৈ আছে। সেইজন মানুহ যদি অন্ধৰ নিচিনাকৈ কয় হাগ্ৰামাই একোৱে নকৰিলে, তেওঁ বনোৱা এছেম্বলিত বহিছে, তেওঁ বহা চেয়াৰখনত তেওঁ বহি আছে। গতিকে হাগ্ৰামা মহিলাৰী আৰম্ভ কৰিছিল 0 আৰু প্ৰমোদ বড়োৱে আৰম্ভ কৰিছে 90ত। হাগ্ৰামাই 90ত থৈ গৈছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বক্তব্য আৰু হাগ্ৰামা মহিলাৰীৰ কাম বহুত ডিফাৰেঞ্চ আছে।